নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ #1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। অলপ মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সমস্ত নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে অল আছাম প্ৰাইভেট জব ভেকেঞ্চি আৰু গুৱাহাটীৰ ভালেমান কোম্পানীৰ ভেকেঞ্চি আছে। আজি সম্পূৰ্ণ ভিডিঅ'টো চাওক, বস্তুখিনি মই ভালদৰে বুজাই দি আছোঁ। তাৰ আগতে যদি যোৱাকালি ভিডিঅ'টো চোৱা নাই চাব পাৰে। APDCL কল চেণ্টাৰ বা ডাটা চেণ্টাৰত ভেকেঞ্চি চলি আছে। কালি ইণ্টাৰভিউ আছে, কালি নহয় আজি কালি ইণ্টাৰভিউ আছে। কালি আপোনালোকৰ 10:30 পৰা ইণ্টাৰভিউ হ'ব। সম্পূৰ্ণ ভিডিঅ'টো চাই লওক আৰু বস্তুখিনি বুজি লওক, তাৰপিছত ইণ্টাৰভিউ কাৰণে গ'লে হ'ল ফোন কৰি যাব ইণ্টাৰভিউলৈ। জুন মাহৰ ভেকেঞ্চি চলি আছে, যদি চোৱা নাই এইটো ভিডিঅ' চাব পাৰে। MNC কোম্পানীৰো ভালেমান ভেকেঞ্চি আছে। ফ্লিপকাৰ্টৰ ভেকেঞ্চি চলি আছে। এমেজন ৱৰ্ক ফ্ৰম হোম চলি আছে, নিজৰ ঘৰতে থাকি চাকৰি কৰিব পাৰে। বাৰ্গাৰ পেন, অল আছাম প্ৰাইভেট জব, ICICI লম্বাৰ্ড, আছাম প্ৰাইভেট জব নিউজ 2024, বন্ধন বেংক। তো বহুত ভেকেঞ্চি আপোনালোকৰ আহিয়ে থাকে ডেইলি বেচিছত। সেইটো কাৰণে যদি ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে অল আছাম প্ৰাইভেট জব ভেকেঞ্চি। গুৱাহাটীৰ 10টা কোম্পানী জৰুৰীভাৱে যুৱতীৰ প্ৰয়োজন হৈছে। আগ্ৰহীসকলে আবেদন কৰক। দৰমহা হ'ব 20,000 মান। এইটো এভাৰেজ হয়, কিছুমান এক্সপিৰিয়েঞ্চ চাকৰি তাতকৈ বেছি হ'ব, কিছুমান ফ্ৰেচাৰ্ছৰ চাকৰি তাতকৈ কম পাব। চ' এইটো এটা এভাৰেজ চাকৰি। নগাঁও, তেজপুৰ, মৰিগাঁও, আপোনালোকৰ জাগিৰোড, ডিব্ৰুগড়, ভালেমান ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আজি আছে। সম্পূৰ্ণ খালী ভিডিঅ'টো চাওক, বস্তুখিনি বুজাই দি আছোঁ। প্ৰথমে আহিছে ইলেক্ট্ৰিক মেকানিক, যাৰ অভিজ্ঞতা আছে 1 to 2 years ইন ৰিপেয়াৰিং। দুটা পষ্ট আছে, 13,000 পৰা 15,000 পাব। এইটো কাৰণে ITI ইলেক্ট্ৰিকেল বা ডিপ্ল'মা ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰিকেল নলেজ হ'লে হ'ল। আৰু গুৱাহাটী লোকেশ্যনৰ কাৰণে হয় কোম্পানীটোৰ। আৰু আপোনালোকৰ কণ্টেক্ট নাম্বাৰ, হোৱাটছএপ নাম্বাৰ দিয়া আছে, যোগাযোগখিনি কৰিব পাৰে। নে ভেকেঞ্চি গুৱাহাটীত 2জন আপোনালোকৰ কম্পিউটাৰ অপাৰেটৰ লগা হৈ আছে। প্ৰফিচিয়েঞ্চি হ'ব লাগিব ইংলিছত, ইমেইল, ডাটা এণ্ট্ৰি এইবোৰ জানিব লাগিব। কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চৰ একৰ্ডিংলি চেলাৰীটো দিয়া হ'ব। চ' গ্ৰেজুৱেশ্যন হ'লে হৈ যাব। আৰু ইমেইল ID দি আছে, ইমেইলত নিজৰ ৰিজিউমিখন পঠাই দিয়ক। কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে এটা হেডিং আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিয়ক। 5 জুনৰ ভিতৰত আবেদন কৰক। নে ভেকেঞ্চি লৈ যাম। নে ভেকেঞ্চি বিগ বাস্কেটৰ পৰা ভেকেঞ্চি হাব মেনেজাৰ গুৱাহাটীৰ কাৰণে। এইটোৰ কাৰণে এনি গ্ৰেজুৱেশ্যন হ'লে হ'ল, এনি ষ্ট্ৰীম, আৰু 2 বছৰ বা 5 বছৰ অভিজ্ঞতা লাগিব লাষ্ট মাইল ডেলিভাৰীত কাম কৰা। আৰু আদাৰ ডিটেইলছ ৰিগাৰ্ডিং দ্য জব উইল বি শ্বেয়াৰ্ড ডিউৰিং দ্য ইণ্টাৰভিউ। চ' বাকীখিনি যোনবোৰ ইনফৰ্মেশ্যন আছে সেইবোৰ ইণ্টাৰভিউতে শ্বেয়াৰ কৰা হ'ব। যাক শ্বৰ্ট লিষ্টেড কৰা হয় কণ্টেক্ট কৰা হ'ব। আৰু কোম্পানীটোৰ নাম হ'ল বিগ বাস্কেট, গুৱাহাটী এটা পষ্টিং হ'ব। ইমেইল ID দি আছে, 5 জুনৰ ভিতৰত আবেদন কৰক। এইটো মেল ফিমেল যুৱক যুৱতী সকলোৱে আবেদন কৰিব পাৰে। ভেকেঞ্চি আপোনালোকৰ আহিছে এটা ৰিয়েল ইষ্টেট কোম্পানীৰ ভেকেঞ্চি গুৱাহাটীৰ। ক্লাইণ্ট ৰিলেশ্যনশ্বিপ মেনেজাৰ, এইটো ফিমেলৰ কাৰণে হয়, গ্ৰেজুৱেশ্যন হ'লে হৈ যাব। আৰু চেলছ অফিচাৰৰ কাৰণে মেল হয়, এইটো কাৰণে গ্ৰেজুৱেশ্যন। চেলছ মেনেজাৰ আৰু টিম লিডাৰৰ কাৰণে মেল ফিমেল দুটা আবেদন কৰিব পাৰে। এইটো কোম্পানীটোৰ নাম হ'ল আপোনালোকৰ এম্পায়াৰ ডেভেলপাৰ ৰিয়েল ইষ্টেট কোম্পানী হয়। এইটো এটা গুৱাহাটীৰে হয়। চ' আবেদন কৰক। কোনটা পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিয়ক 6 দিনৰ ভিতৰত। নে ভেকেঞ্চি লৈ যাম। নে ভেকেঞ্চি আপোনালোকৰ আহিছে আজান্তা ফাৰ্মা, এইটো এটা ফাৰ্মাচিউটিকেল কোম্পানী হয় গুৱাহাটীৰ। আৰু OSD মেনুফেকচাৰিং এণ্ড পেকেজিং ডিপাৰ্টমেণ্টৰ পৰা বি ফাৰ্মা, M ফাৰ্মা, বেচেলৰ অফ ফাৰ্মা বা মাষ্টাৰ্ছ অফ ফাৰ্মা কৰা। 2 বছৰ 4 বছৰ এটা অভিজ্ঞতা লাগিব। এইটো কাৰণে মনিটৰ আৰু এক্সিকিউট কৰিব লাগিব প্ৰডাকশ্যন আৰু পেকেজিং এক্টিভিটিছ ইন এন এৰিয়া ডিউৰিং দ্য শ্বিফ্ট অফ মেইনটেইনিং GMP আৰু ছেফটি নৰ্মছ টু এচিভ প্ৰডাকশ্যন টাৰ্গেট। চ' এইখিনি পঢ়ি ল'ব, এইবোৰ দিয়াই আছে গোটেইখিনি। চ' ইমেইল ID নিজৰ ৰিজিউমিখন পঠাই দিয়ক। গুৱাহাটীৰে কোম্পানী হৈ এইটো এটা। 6 দিনৰ ভিতৰত আবেদন কৰক। আৰু ইমেইলত যোনে জইনিং কৰিব পাৰে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। নে ভেকেঞ্চি এটা ফুড কোম্পানীৰ পৰা আহিছে, সুগাম ফুড। জোনেল কোঅৰ্ডিনেটৰ ভেকেঞ্চিৰ কাৰণে গ্ৰেজুৱেশ্যন বা এবভ, CTC এজ পাৰ ইণ্ডাষ্ট্ৰী নৰ্মছ। এটা পষ্ট আছে গুৱাহাটী লোকেশ্যনৰ কাৰণে। এইটো কাৰণে 2 বছৰ বা 4 বছৰ অপাৰেশ্যনত কাম কৰা অভিজ্ঞতা লাগিব। পাৱাৰ পইণ্ট, এক্সেল, ট্ৰেন্সপৰ্টেশ্যন এইবোৰ জানিব লাগিব কাম। জোনেল একাউণ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন বা এবভ আৰু একেই কোৱালিফিকেশ্যন। ইমেইল ID দিয়া আছে, এপ্লাই কৰক 5 জুনৰ ভিতৰত। কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব নাপাৰিব, যিহেতু 2টা পোষ্ট আছে। নে ভেকেঞ্চি কিয়া কোম্পানীৰ পৰা ভেকেঞ্চি। মেৰিডিয়ান কিয়া নগাঁৱৰ চেলছ মেনেজাৰ। এটা পোষ্ট আছে, 21 to 40 ইয়াৰ্ছ গ্ৰেজুৱেশ্যনৰ অভিজ্ঞতা লাগিব। টিম লিডাৰৰ কাৰণে 2টা পোষ্ট আছে।
টিম লিডাৰৰ দুটা পোষ্ট আছে 21 to 40 ইয়াৰ্ছ হ'ব লাগিব আৰু এইচএছ বা গ্ৰেজুৱেশ্যন পাছ হ'ব লাগিব আৰু 3 মাহৰ ইয়াত এক্সপিৰিয়েঞ্চ লাগিব অট'মোবাইল ছেক্টৰৰ আগতে কাম কৰা এজ এ টিম লিডাৰ আৰু 2 হুইলাৰ এখন হ'ব লাগিব চ' চেলছ এক্সিকিউটিভৰ 8টা ভেকেঞ্চি এইটো কাৰণে এইচএছ বা গ্ৰেজুৱেশ্যন হ'লে হ'ল আৰু মিনিমাম 2 বছৰ অট'মোবাইলত কাম কৰা অভিজ্ঞতা লাগিব 2 হুইলাৰ এখন হ'ব লাগিব কাষ্টমাৰ কেয়াৰৰ কাৰণে চেলছ আৰু এফটাৰ চেলছখিনি চাব লাগিব দুটা পোষ্ট আছে 21 to 35 ইয়াৰ্ছ আৰু এইচএছ বা গ্ৰেজুৱেশ্যন আৰু 1 ইয়াৰ যাৰ অভিজ্ঞতা আছে সিহঁতে আবেদন কৰিব পাৰে আৰু বডি শ্বপ মেনেজাৰৰ এটা ভেকেঞ্চি এইটোৰ কাৰণে ডিপ্ল'মা ইন অট'মোবাইল বা মেকানিকেল ইঞ্জিনিয়াৰিং আৰু ITI ইন MMV ট্ৰেড 3 বছৰ অভিজ্ঞতা লাগিব নগাঁও তেজপুৰ মৰিগাঁও আৰু জাগিৰোডৰ ভেকেঞ্চি ইমেইল ID দিয়া আছে কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে 5 জুনৰ ভিতৰত ভেকেঞ্চি PTMৰ পৰা গ্ৰুপ লিডাৰৰ ভেকেঞ্চি গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু 2 to 3 ইয়াৰ্ছ টিম হেণ্ডলিঙত কাম কৰা হ'ব লাগিব বেংক চেলছত কাম কৰা অভিজ্ঞতা লাগিব 3 বছৰ আপোনালোকৰ অভিজ্ঞতা মেক্সিমাম লাগিব 2 বছৰ 3 বছৰ আৰু 3 লাখ প্লাছ চেলাৰী পাব অন ৰোল জব হ'ব গুৱাহাটী লোকেশ্যনৰ কাৰণে চ' এইটো এটা বহুত ভাল ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ কোম্পানী হয় এইটো এটা ইমেইল ID দি আছে 5 জুনৰ ভিতৰত আবেদন কৰক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰিব নাপাহৰিব ভেকেঞ্চি আপোনালোকৰ আহিছে পাৰ্ট টাইম লেকচাৰৰ ভেকেঞ্চি এখন এডুকেশ্যন ইনষ্টিটিউটৰ পৰা আৰু ডিব্ৰুগড়ত আছে কোৱালিফিকেশ্যন MA ইন এডুকেশ্যন এক্সপিৰিয়েঞ্চ কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব কণ্টেক্ট নম্বৰ দি আছে 7 জুনৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি প্ৰাচান ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেডৰ পৰা ভেকেঞ্চি আৰ্জেণ্টলি ৰিকুৱাৰ্ড এক্সপাৰ্ট মেনেজাৰ মেল ফিমেল আৰু গভৰ্ণমেণ্ট টেণ্ডাৰ মেনেজাৰ মেল ফিমেল মিনিমাম এক্সপিৰিয়েঞ্চ 2 ইয়াৰ্ছ এটা হ'ব লাগিব এইটো কাৰণে গ্ৰেজুৱেশ্যন হ'লে হৈ যাব মিনিমাম কোৱালিফিকেশ্যন ইমেইল ID কণ্টেক্ট নম্বৰ দি আছে 6 জুনৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি JLN ফিল্ম ষ্টুডিঅ' ফিমেল একাউণ্টেণ্ট ফৰ অফিচ আৰু এইটো কাৰণে BCom বা MCom পাছ হ'ব লাগিব কণ্টেক্ট নম্বৰ দি আছে 6 জুনৰ ভিতৰত আবেদন কৰক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব নাপাহৰিব ভেকেঞ্চি একাউণ্টছ আৰু অডিট ষ্টাফৰ কাৰণে ভেকেঞ্চি মেল কেণ্ডিডেটৰ কাৰণে 4টা ভেকেঞ্চি আছে আৰু এইটো কাৰণে টেলি জানিব লাগিব এক্সেল জানিব লাগিব BCom পাছ হ'ব লাগিব আৰু খালি মেল কেণ্ডিডেটে আবেদন কৰিব পাৰে এইটো কোম্পানীত আৰু ৱাক ইন ইণ্টাৰভিউ আছে কালি আপোনালোকৰ 6 জুনত 12টা বজাৰ পৰা 3টা বজাত SK ফেৰিয়া & Co চাৰ্টাৰ একাউণ্টেণ্ট RG বৰুৱা ৰোড সুজাতা ভৱন গণেশগুৰি নিউ ফ্লাইঅভাৰ গুৱাহাটী চ' কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰক তাৰপিছত ইণ্টাৰভিউ কাৰণে গ'লে হ'ল যাৰ BCom পাছ আছে আৰু মেল হয় ভেকেঞ্চি ডিজিটেল মাৰ্কেটিঙৰ ভেকেঞ্চি যাৰ নলেজ আছে ছ'চিয়েল মিডিয়া ফটোগ্ৰাফ কৰেছপণ্ডেঞ্চ ইন ইংলিছ চ' যোন ইণ্টাৰেষ্ট হয় ডিজিটেল মাৰ্কেটিং ফিল্ডৰ ফালে যাব খোজে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব ইমেইল IDত এপ্লাই কৰক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে ছাবজেক্ট আৰু হেডিঙত মেনশ্যন কৰি দিব নাপাহৰিব চ' ফ্ৰেণ্ড আজিলৈ যে ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ' লাইক কৰি দিয়ক আপোনালোকৰ ফ্ৰেণ্ডৰ হৈ বন্ধু বান্ধৱী ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতে হেল্প হৈ যায় আজিলৈ আগলৈ ভিডিঅ'বোৰ চাই থাকক আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰি থ'ব তাতে ভাল জবাববোৰ দি থকা হয় যোনবোৰ ভিডিঅ'ত দিয়া নহয় সেইটো কাৰণে ছাবস্ক্ৰাইব কৰি থ'ব আৰু জইন হৈ থ'ব আজিলৈ